যেহেতু বহু জল্পনা কল্পনাৰ শেষত অসমবাসীৰ স্বাভিমান গুৱাহাটী হাইকোৰ্ট উত্তৰ গুৱাহাটীলৈ স্থানান্তৰ কৰাৰ যি সিদ্ধান্ত এই সিদ্ধান্ত ইতিমধ্যে চূড়ান্ত হৈছে আৰু উত্তৰ গুৱাহাটী ৰংমহলত ইয়াৰ যেহেতু আধাৰশিলা অহা 11 জানুৱাৰীত স্থাপন কৰা হ'ব আৰু দেশৰ উচ্চতম ন্যায়ালয়ৰ যেটো চিফ জাষ্টিস ইয়ালৈ আহিব আৰু তাৰ কাৰণে উত্তৰ গুৱাহাটীবাসী ইতিমধ্যে উৎফুল্লিত হৈ আছে আৰু যেটো 11 তাৰিখৰ এক সুন্দৰ অনুষ্ঠান ইয়াত উত্তৰ গুৱাহাটী ৰংমহলত অনুষ্ঠিত হ'ব আৰু মই যি ঠাইত উপস্থিত আছো ক'বলৈ গ'লে ইয়াতে আচলতে এই গুৱাহাটী হাইকোৰ্টখন ইয়াত নিৰ্মাণ কৰা হ'ব কেমেৰাপাৰ্চন গোপাল ঠাকুৰে দেখুৱাইছে যেহেতু 11 তাৰিখৰ যি সুন্দৰ অনুষ্ঠান ইয়াত কৰা হ'ব আৰু ইয়াৰ কাৰণে এটা সুন্দৰ প্ৰেক্ষাগৃহ ইতিমধ্যে নিৰ্মাণ কৰি থকা হৈছে আৰু 11 তাৰিখৰ যি অনুষ্ঠান 11 তাৰিখৰ অনুষ্ঠানত দেশৰ উচ্চতম ন্যায়ালয়ৰ যিজন চিফ জাষ্টিস সূৰ্যকান্ত ইয়ালৈ আহিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব এটা সুন্দৰ অনুষ্ঠান আৰু উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত ৰংমহলত 129 বিঘা মাটি ইতিমধ্যে আমন্ত্ৰণ দিয়া হৈছে আৰু উত্তৰ গুৱাহাটীবাসী আছে মই কথা পাতিবলৈ যত্ন কৰিম প্ৰথমে আপোনাৰ ওচৰলৈ আহিছো এটা সুন্দৰ অনুষ্ঠান উত্তৰ গুৱাহাটীৰ কাৰণে যথেষ্ট গৌৰৱৰ কথা 11 তাৰিখে যেহেতু গুৱাহাটী হাইকোৰ্টৰ আধাৰশিলা স্থাপন কৰা হ'ব উচ্চতম ন্যায়ালয়ৰ যিজন মুখ্য ন্যায়াধীশ তেখেত ইয়ালৈ আহিব কেনেকুৱা অনুভৱ মই পোনপ্ৰথমেই নিউজ লাইভৰ সমূহ কৰ্মকৰ্তালৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি ইয়াত থিয় হৈ আপোনালোকৰ আগত মই যথেষ্ট গৌৰৱান্বিত যে উত্তৰ গুৱাহাটীৰ নিকটৱৰ্তী ৰংমহল এখন আমাৰ ঐতিহ্যমণ্ডিত এখন ঠাই এই ৰংমহলতে আমাৰ বলিষ্ঠ মুখ্যমন্ত্ৰী মহোদয়ে যি এটা পদক্ষেপ লৈ এই অনুষ্ঠানটো গঢ়াৰ ক্ষেত্ৰত যি এটা কাৰ্যকৰী পন্থা ল'লে তাৰ বাবে মই তেখেতক আন্তৰিক ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটিৰ 11 জানুৱাৰী তাৰিখে ভূমি পূজনৰ জৰিয়তে আৰম্ভ হ'ব আৰু এই ক্ষেত্ৰত আমি জানিবলৈ পাই সুখী হৈছোঁ যে আমাৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ তেখেতে আহি এই ভূমি পূজনৰ কাম আৰম্ভ কৰিব আৰু এই ভূমি পূজনৰ জৰিয়তে এই অনুষ্ঠানটো এটা নতুন গতি ল'ব বুলি আশা কৰিছোঁ নিশ্চয় 11 তাৰিখে আচলতে এই অনুষ্ঠানটোৱে নতুন গতি লাভ কৰিব বহু জল্পনা কল্পনাৰ শেষত সম্ভৱ হ'ল যে ৰংমহলতেই আচলতে গুৱাহাটী হাইকোৰ্ট হ'ব কি ক'ব ৰংমহলত আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয় আমাৰ ৰংমহললৈ যিটো স্থানান্তৰিত প্ৰক্ৰিয়া যিটো আমাৰ অসম চৰকাৰে ল'লে তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত চিৰকৃতজ্ঞ তেখেতক আমি সমূহ উত্তৰ গুৱাহাটীবাসী ৰাইজৰ ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ নিশ্চিতভাৱে ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীক কি ক'ব মন কেনেকুৱা লাগিছে খুবেই ভাল লাগিছে জুডিচিয়েল টাউনশ্বিপ ৰংমহল নামেৰে নামাঙ্কিত কৰা হৈছে হয়তো আগন্তুক দিনলৈ এই নামটোৰে এই গোটেই যিটো কনষ্ট্ৰাকশ্যন হ'ব তাৰ নামাকৰণ হ'ব যাৰ পৰা গোটেই ৰংমহলৰ নামটো ভাৰতৰ বুকুত জিলিকিবলৈ সক্ষম হ'ব আৰু ইয়াৰ কৃতিত্ব একমাত্ৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইখিনিতে আমি ৰংমহলবাসী ৰাইজৰ হৈ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ক'বলৈ গ'লে উত্তৰ গুৱাহাটীৰ নাম আচলতে সমগ্ৰ দেশত উজ্বলি উঠিব এই যে প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছে কিমান কেপাচিটি কিমান এই প্ৰেক্ষাগৃহটোত আমাৰ 1500 মানুহৰ কেপাচিটি আছে আমাৰ নৰ্থ ইষ্টৰ গোটেইখিনি আহিব জাষ্টিছ আহিব ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ জাষ্টিছ আহিব তেনেকৈ আমাৰ লোকেল যিখিনি আছে শুভাকাংক্ষী তেখেতসকলো থাকিব ইয়াত 1500 মানুহৰ কেপাচিটি আছে কেনেকুৱা লাগিছে সঁচাকৈয়ে বহুত ভাল লাগিছে এই কাৰণে যে ঐতিহ্যমণ্ডিত উত্তৰ গুৱাহাটীলৈ ঐতিহ্যমণ্ডিত আমাৰ অসমীয়া জাতিৰ স্বাভিমান গুৱাহাটী উচ্চ ন্যায়ালয় ৰংমহলত স্থাপন কৰা হ'ব 1948 চনতে স্থাপন কৰা উচ্চ ন্যায়ালয়খন আমাৰ ৰংমহলত হ'লে আমি সঁচাকৈয়ে আমি বহুত সুখ পাম এই কাৰণে যে ইয়াৰ জৰিয়তে সমগ্ৰ বিশ্ব তথা ভাৰতবৰ্ষত ৰংমহলৰ আগৰ যি ঐতিহ্য আছিল সেই ঐতিহ্য আকৌ পুনৰ নিশ্চিতভাৱে উত্তৰ গুৱাহাটী ৰংমহলৰ যি ঐতিহ্য সেয়া পুনৰ ঘূৰি আহিব আৰু ক'বলৈ গ'লে উত্তৰ গুৱাহাটীলৈ এক আমূল পৰিৱৰ্তন আহিব নমস্কাৰ আটাইলৈকে মই 2026 বৰ্ষৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু প্ৰথমতে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এগৰাকী মহিলা হিচাপে মই আজি কিমান আনন্দত আত্মহাৰা হৈ পৰিছোঁ ক'ব নোৱাৰোঁ ময়ো এগৰাকী আইনৰ ছাত্ৰ
মই কলেজতো অধ্যাপনা কৰিছোঁ, মই অলপতে মই ৰিটায়াৰ কৰিছোঁ। এতিয়া মই মানে ইমান আনন্দিত হৈছোঁ যে আমাৰ এই বৃহত্তৰ উত্তৰ গুৱাহাটীৰ ৰংমহল, যাৰ নেকি আমাৰ অতীতৰ এক ৰজাৰ দিনৰে এক মানে কি আছে ঐতিহ্য আছে, আৰু এনেকুৱা ঐতিহ্য আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ধৰি ৰাখিব বিচাৰিছে। কাৰণ কিয়, তেখেতে আমাৰ সেই ৰজা দিন নাই, কিন্তু আমাৰ যি ডেমক্ৰেচি চলি আছে, তেখেতে ইমান এটা সুন্দৰ বিবেচনা কৰি আমাৰ উত্তৰ গুৱাহাটীখনক আগুৱাই নিয়াৰ কাৰণে বিভিন্ন ধৰণৰ পথৰ জৰিয়তে, ৰিং ৰোডৰ পৰা আমাৰ দলঙৰ জৰিয়তে এই বৃহত্তৰ উত্তৰ গুৱাহাটীৰ কেন্দ্ৰবিন্দু ৰংমহলক ইমান এটা উচ্চ হাইকোৰ্ট এটা দিব বিচাৰিছে, যাৰ নাম জুডিচিয়েল টাউনশ্বিপ হ'ব। গতিকে এই জাগাখিনিৰ ৰূপটো সঁচাকৈ বদলি যাব। আৰু সেইকাৰণে উত্তৰ গুৱাহাটীৰ প্ৰতিজন লোকে আচলতে অহা 11 জানুৱাৰীৰ কাৰণে এনেটা উৎসুকতাৰে ৰৈ থকা পৰিলক্ষিত হৈছে। হয়, দিগন্ত বৰদলৈ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।